সভ্য সমাজৰ অসভ্যালুৰ এক গোপন দলিল। হয়, টেলিভিছনৰ পৰ্দাত আপুনি দেখি থকা এই মহিলাগৰাকী হ'ল ভদ্ৰ সমাজৰ বহু অসামাজিক কৰ্মৰ জীৱন্ত সাক্ষী। 40 ঊৰ্ধ্বৰ এই মহিলাগৰাকীয়ে কৈ দিব পাৰে কেনেদৰে মানুহ পশু হ'ব পাৰে, আৰু কৈ দিব পাৰে ৰঙিয়া চহৰৰ এন্ধাৰ নিশাৰ বহু অকথ্য কাহিনী। ৰঙিয়া চহৰৰ এওঁ যেন বিগত 7 বছৰৰ এক জীয়া ইতিহাস। 7 বছৰ পূৰ্বে এওঁ আছিল চহৰখনৰ এক সম্ভ্ৰান্ত ঘৰৰ বোৱাৰী, কিন্তু স্বামীৰ মৃত্যুৰ লগে লগে সকলো দৃশ্যপট যেন সলনি হৈ গ'ল। দুৰ্ভগীয়া মহিলাগৰাকী বলি হ'ল স্বামী গৃহৰ নিৰ্মম অত্যাচাৰৰ। ৰঙিয়া চহৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী কামাখ্যা প্ৰসাদ তালুকদাৰৰ পত্নী অনিমা তালুকদাৰ স্বামী গৃহৰ অত্যাচাৰৰ ফলতেই এদিন মগজুৰ বিকৃতি ঘটিল। অনিমা তালুকদাৰৰ পৰিৱৰ্তে এওঁ চহৰখনত পৰিচিত হ'ল অনিমা পাগলী ৰূপে। ঘৰ এৰি আশ্ৰয় ল'লে ৰাজপথত, কিন্তু তাতো দুৰ্ভাগ্যই লগ নেৰিলে অনিমাক। পশুতুল্য কোনোবা নৰাধমৰ কামনাৰ বলি হ'ল এওঁ। এটি সন্তানো জন্ম দিলে অনিমাই। অভিযাত্ৰী সমাজৰ পশুত্বৰ কাহিনীৰ ইতিহাস কঢ়িয়াই ফুৰা অনিমাৰ ঠিকনা সলনি হ'ল যোৱা দেওবাৰৰ পৰা। ৰঙিয়াৰ ৰাজপথত হয়তো আৰু কাহানিও দেখা নাযাব অনিমাক। পদপথৰ ঠিকনা এৰি এতিয়া নতুন ঠিকনা ল'লে অনিমাই। হেল্প এইড নামৰ আগশাৰীৰ বেচৰকাৰী সংস্থাটোৱে যোৱা দেওবাৰে অনিমাক দিয়েই নতুন ঠিকনা। যিটো প্ৰাপ্যৰ হকে আমি আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। অনিমাৰ কৰুণ ইতিহাসৰ সমাপ্তি ঘটাই এক নতুন জীৱনদানৰ বাবে হেল্প এইডে লোৱা পদক্ষেপক আদৰণি জনাইছে সমগ্ৰ ৰঙিয়াবাসীয়ে। ৰঙিয়াৰ পৰা ফাৰুক হুছেইনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ নেটৱৰ্ক।